আৰু পৃথিৱীৰ লগত জড়িত কথাবোৰৰ আলোচনাৰ সুবিধাৰ বাবে ভূবিজ্ঞানীসকলে এই আকাৰত সোমাই যোৱা অংশক বাহিৰলৈ আনি আৰু ওলাই অহা অংশক ভিতৰলৈ আনি গোলাকাৰ কৰি ৰৈছে। বিভিন্ন সময়ত বিভিন্ন ঠাইত বিভিন্ন ধৰণে সময় গণনাৰ আহিলা আৱিষ্কাৰ কৰিছিল বা নিৰ্মাণ কৰিছিল। পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰাৰ বাবে দিন আৰু ৰাতি হয়। পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাৰ বাবে বছৰৰ পৰিৱৰ্তন হয়। উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা থিয় ৰেখাবোৰ হৈছে দ্ৰাঘিমা ৰেখা। আৰু এই দ্ৰাঘিমা ৰেখাৰ সোঁমাজত থকা ৰেখাক মেৰিডিয়ান ৰেখা বোলা হয়। 0 ডিগ্ৰীৰ পৰা আৰম্ভ হৈ 1 ডিগ্ৰী পাবলৈ পৃথিৱীক সময় লাগে 4 মিনিট, কিন্তু ৰাউণ্ড ফিগাৰত 24 ঘণ্টা, সেয়েহে এদিনত 24 ঘণ্টা থাকে। এফালে এটা এটা কৰি দ্ৰাঘিমা ৰেখা সূৰ্যৰ পৰা আঁতৰি গৈ থাকে আৰু আনফালে এটা এটা কৰি সূৰ্যৰ পোহৰৰ কাষলৈ আহি থাকে। ভাৰতৰ মাটি চুই যোৱা ৰেখাডাল হৈছে 68 ডিগ্ৰী ৰেখাটো, যিটো গুজৰাটত পৰিছে, আৰু অন্তিমটো হৈছে 96 ডিগ্ৰী ৰেখা, যিটো অৰুণাচলৰ মাটি চুই গৈছে। স্কুলৰ পাঠত আমি পাই আহিছোঁ যে পৃথিৱীৰ আকৃতি গোলাকাৰ, মানে ডিম্বাকৃতিৰ বুলি। কিন্তু পৃথিৱীৰ আচল এনেকুৱাহে, জিঅইড আকাৰৰ। কিন্তু অধ্যয়নৰ সুবিধাৰ বাবে আৰু পৃথিৱীৰ লগত জড়িত কথাবোৰৰ আলোচনাৰ সুবিধাৰ বাবে ভূবিজ্ঞানীসকলে এই আকাৰত সোমাই যোৱা অংশক বাহিৰলৈ আনি আৰু ওলাই অহা অংশক ভিতৰলৈ আনি গোলাকাৰ কৰি ৰৈছে। অতীতত সময় গণনাৰ কোনো মাধ্যম নাছিল, কেৱল সূৰ্যৰ অৱস্থান আৰু পৃথিৱীৰ বস্তুবোৰৰ ছাৰ ওপৰত নিৰ্ভৰ কৰি সময় গণনাৰ চেষ্টা কৰিছিল। কিন্তু ডাৱৰীয়া বা বৰষুণৰ বতৰত সূৰ্যৰ অৱস্থান পৃথিৱীৰ পৰা স্পষ্টকৈ দেখা পোৱা নগৈছিল, সেয়েহে তেতিয়া সময়ৰ একো গম পোৱা নগৈছিল। সেয়ে বিভিন্ন সময়ত বিভিন্ন ঠাইত বিভিন্ন ধৰণে সময় গণনাৰ আহিলা আৱিষ্কাৰ কৰিছিল বা নিৰ্মাণ কৰিছিল। আমাৰ আলোচনাৰ বিষয় ইয়াৰ অন্তৰ্গত নহয় বাবে এই বিষয়ত বহলাই নকওঁ। আপোনালোকে বিচাৰিলে বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰি এই সন্দৰ্ভত বিতংকৈ আলোচনা কৰিম। আজি আমি পৃথিৱীৰ বৰ্তমানৰ সময় গণনাৰ বিষয়ে আলোচনা কৰিম। পৃথিৱীত কেনেদৰে সময় গণনা কৰা হয় তাৰ সন্দৰ্ভত। দেন লেটছ মুভ। পৃথিৱীৰ সময় ইয়াৰ গতিৰ লগত জড়িত। পৃথিৱীৰ গতি তিনি ধৰণৰ। এটা গতিত পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰে, অৰ্থাৎ এনেধৰণে, ইয়াক আমি আহ্নিক গতি বুলি কওঁ। এটা গতিত পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথত ঘূৰে, অৰ্থাৎ এনেধৰণে, ইয়াক আমি বাৰ্ষিক গতি বুলি কওঁ। এটা গতিত পৃথিৱীয়ে নিজ গোলাৰ্ধৰ অৱস্থানৰ পৰিৱৰ্তন কৰে, অৰ্থাৎ এনেধৰণে। এই তিনিটা গতিৰ ফলত আমি পৃথিৱীত পৰিৱৰ্তন দেখা পাওঁ। পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰাৰ বাবে দিন আৰু ৰাতি হয়। পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাৰ বাবে বছৰৰ পৰিৱৰ্তন হয়। আৰু পৃথিৱীয়ে নিজ গোলাৰ্ধৰ অৱস্থানৰ পৰিৱৰ্তন কৰাৰ বাবে ঋতুৰ পৰিৱৰ্তন হয়। পৃথিৱীৰ লগত জড়িত সকলোবোৰ দিশৰ গঠনমূলক অধ্যয়নৰ বাবে ভূবিজ্ঞানীসকলে পৃথিৱীৰ ওপৰত দুই ধৰণৰ ৰেখা কল্পনা কৰিছে। উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা থিয় ৰেখাবোৰ হৈছে দ্ৰাঘিমা ৰেখা। আৰু এই দ্ৰাঘিমা ৰেখাৰ সোঁমাজত থকা ৰেখাক মেৰিডিয়ান ৰেখা বোলা হয়। দ্ৰাঘিমা ৰেখাবোৰ মনত ৰাখিব, কাৰণ আমাৰ কাহিনীৰ গোটেই সাৰমৰ্ম ইয়াতেই লুকাই আছে। আৰু আনটো পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাবোৰ হৈছে অক্ষৰেখা। ইয়াৰ সোঁমাজেৰে পাৰ হোৱা ৰেখাক বিষুৱ ৰেখা বোলা হয়। সময় গণনাৰ ক্ষেত্ৰত বিষুৱ ৰেখা আৰু অক্ষৰেখাবোৰৰ বিশেষ ভূমিকা নাই, সেয়েহে এই বিষয়ে আমি আজি আলোচনা নকৰোঁ। পৃথিৱীৰ ওপৰত মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰে পূবফালে 180টা আৰু পশ্চিমফালে 180টা আছে, কাৰণ বৃত্তত 360 ডিগ্ৰী কোণ মানে এংগল থাকে। পৃথিৱীৰ মেৰুৰ পৰা কেন্দ্ৰৰ 1 ডিগ্ৰীৰ আঁতৰে আঁতৰে একোটাকৈ ৰেখা কল্পনা কৰা হৈছে, সেয়েহে মুঠ 360টা ডিগ্ৰীত 360টা ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীখন ঘূৰণীয়া। যিকোনো ঘূৰণীয়া বস্তুৰ আৰম্ভণি আৰু সামৰণি ধৰিব নোৱাৰি, ঠিক এই ফুটকেইটাৰ দৰে। কোনটো প্ৰথমে আছে কোনটো শেষত আছে ধৰিব নোৱাৰি। পৃথিৱীও এনেকুৱাই, ক'ৰ পৰা দিন আৰম্ভ হয় ক'ৰ পৰা ৰাতি আৰম্ভ হয় কোনেও ক'ব নোৱাৰে, কাৰণ প্ৰতিটো সময়ত পৃথিৱীৰ ক'ৰবাত ৰাতিপুৱা হয়, ক'ৰবাত দুপৰীয়া হয়, ক'ৰবাত সন্ধিয়া হয় আৰু ক'ৰবাত ৰাতি হয়। কিন্তু ইয়াৰ আৰম্ভণি ক'ৰ পৰা হয় কোনেও ক'ব নোৱাৰে। সেয়েহে পৃথিৱীৰ ওপৰত যিবিলাক দ্ৰাঘিমা ৰেখা মানে উত্তৰা দক্ষিণাকৈ 360টা আঁচ কল্পনা কৰা হৈছে, তাৰে যিটো ৰেখা লণ্ডনৰ গ্ৰীণউইচৰ ওপৰেৰে পাৰ হৈ গৈছে, তাকেই সময়ৰ আৰম্ভণি ঠাই মানে 0 ডিগ্ৰী বুলি চিনাক্ত কৰিছে 1884 চনৰ মেৰিডিয়ান কনফাৰেন্সত। ইয়াকে প্ৰাইম মেৰিডিয়ান লাইন বুলিও কোৱা হয়। আৰু সেই লাইনৰ সময়ক GMT মানে গ্ৰীণউইচ মিন টাইম বুলিও কয়। ইয়াৰ পূবফালে 180 ডিগ্ৰী আৰু পশ্চিমফালে 180 ডিগ্ৰী আছে। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব, ৰাইজে মনত নাৰাখিলেও হ'ব। পৃথিৱীৰ গতি 0 ডিগ্ৰীৰ পৰা আৰম্ভ হৈ 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী কৰি আগবাঢ়ি থাকিব আৰু 360 ডিগ্ৰী ঘূৰাৰ পিছত আকৌ 0 ডিগ্ৰীলৈ ঘূৰি আহিব। মনত ৰাখিব কিন্তু প্ৰতিটো 1 ডিগ্ৰীত এটা আঁচ মানে দ্ৰাঘিমা ৰেখা আছে। বুজাত সুবিধাজনক হ'বলৈ মেপটো আমি ফ্লেট কৰি লওঁ।
এতিয়া 0 ডিগ্ৰীৰ পৰা আৰম্ভ হৈ 1 ডিগ্ৰী পাবলৈ পৃথিৱীক সময় লাগে 4 মিনিট। তেনেদৰে 2 ডিগ্ৰী পাবলৈ 8 মিনিট, 3 ডিগ্ৰী পাবলৈ 12 মিনিট, 4 ডিগ্ৰী পাবলৈ 16 মিনিট, তেনেদৰে 15 ডিগ্ৰী পাবলৈ 60 মিনিট মানে 1 ঘণ্টা, আৰু সম্পূৰ্ণ 360 ডিগ্ৰী ঘূৰিবলৈ সময় লয় 360 পূৰণ 4 মিনিট সমান 1440 মিনিট বা 24 ঘণ্টা। অৱশ্যে সেই সময় একজেক্ট 24 ঘণ্টা নহয়, একজেক্ট সময়টো হৈছে 23 ঘণ্টা 56 মিনিট 4.091 ছেকেণ্ড। কিন্তু ৰাউণ্ড ফিগাৰত 24 ঘণ্টা, সেয়েহে এদিনত 24 ঘণ্টা থাকে। ইয়াত 4 মিনিটৰ আৰু এটা অৰ্থ আছে। এই অৰ্থটো হ'ল 0 ডিগ্ৰীৰ পৰা 1 ডিগ্ৰী আঁচটোৱে সূৰ্যৰ পোহৰ পাবলৈ 4 মিনিট সময় লাগে। তেনেকৈ 2 ডিগ্ৰীটো সূৰ্যৰ পোহৰ পাবলৈ 8 মিনিট, 3 ডিগ্ৰীক 12 মিনিট সময় লাগে। আৰু এনেদৰেই এটা এটা কৰি 360 ডিগ্ৰীৰ ওপৰত থকা 360ডাল ৰেখাৰ ওপৰত সূৰ্যৰ পোহৰ পৰে। আৰু এটা কথা মনত ৰাখিব, সূৰ্যৰ পোহৰ কিন্তু এই 360টা ৰেখাৰ ওপৰত একেলগে নপৰে। ইয়াৰ কাৰণ পৃথিৱীখন গোল, আৰু প্ৰতি 5 কিলোমিটাৰৰ পিছত পৃথিৱীৰ মাটি কাপ হয়, মানে হেলনীয়া হয়। ইয়াৰে 180টা ৰেখা সূৰ্যৰ সন্মুখত থাকে, তাত দিন হয়, আৰু 180টা ৰেখা পৃথিৱীৰ পাছফালে মানে সূৰ্যৰ বিপৰীতে থাকে, বাবে তাত সূৰ্যৰ পোহৰ নপৰে, তাত ৰাতি হয়। এনেদৰে এফালে এটা এটা কৰি দ্ৰাঘিমা ৰেখা সূৰ্যৰ পৰা আঁতৰি গৈ থাকে, আৰু আনফালে এটা এটা কৰি সূৰ্যৰ পোহৰৰ কাষলৈ আহি থাকে। অৱশ্যে সেই 180টা ৰেখাটো সূৰ্যৰ পোহৰ সমানে নপৰে। যিকেইটা আঁচ মানে ৰেখা সূৰ্যৰ সন্মুখত থাকে তাত দুপৰীয়া হয়, আৰু যিকেইটা ঠাইত হেলনীয়া থাকে তাত পূবফালে সন্ধিয়া আৰু পশ্চিমফালে ৰাতিপুৱা হয়। কাৰণ সূৰ্য মাজত আছে, আৰু ইয়াৰ পূবফালে থকা আঁচকেইটা লাহে লাহে সূৰ্যৰ পৰা আঁতৰি গৈ থাকে, আনহাতে পশ্চিমফালে থকা আঁচকেইটা লাহে লাহে সূৰ্যৰ কাষলৈ আহি থাকে। ইয়াৰ কাৰণ পৃথিৱী পশ্চিমৰ পৰা পূবলৈ ঘূৰে। 1 মিনিটত 60 ছেকেণ্ড বা 1 ঘণ্টা 60 মিনিট থকাৰ ক্ষেত্ৰত মেছ'পটামিয়ামৰ বেবিলিয়ান সভ্যতাৰ এটা পৰম্পৰা জড়িত হৈ আছে। বেবিলিয়ানসকলে ছাতিক যিকোনো ক্ষেত্ৰত পূৰ্ণতা প্ৰদান কৰিছিল, যেনেদৰে আজি আমি 10, 100, 1000, 1 অযুত, 1 লাখ, 1 কোটি আদি কৰোঁ। পিছত পেণ্ডুলাম ঘড়ী আৱিষ্কাৰ কৰোঁতে সেই ছাতিৰ হিচাপটো উপযুক্তভাৱে মিলি যোৱাত সেই ব্যৱস্থা ঘড়ীৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়, আৰু আজিও ব্যৱহাৰ কৰি আছে। আমি ইতিমধ্যে আলোচনা কৰিলো যে 0 ডিগ্ৰীৰ প্ৰাইম মেৰিডিয়ান ৰেখাৰ পৰা সময় আৰম্ভ হয়। এই সময় মই এতিয়া 12 ঘণ্টীয়া ঘড়ীত হিচাপ কৰিম। 0ৰ পৰা 1 ডিগ্ৰী পাওঁতে সময় হয় ৰাতি 12:04 মিনিট, 2 ডিগ্ৰী পাওঁতে সময় হয় ৰাতি 12:08 মিনিট। এই কথা ইতিমধ্যে আপোনালোকে গম পাইছে চাগৈ। গোটেই পৃথিৱীৰ বাবে কেৱল এই এডাল লাইনেৰে সময় হিচাপ কৰিলে অসুবিধা হয়। পূৰ্বে কোৱা হৈছে যে প্ৰতিটো সময়ত পৃথিৱীত ক'ৰবাত ৰাতিপুৱা হয়, ক'ৰবাত দুপৰীয়া হয়, ক'ৰবাত সন্ধিয়া হয়, আৰু ক'ৰবাত ৰাতি হয়। এই প্ৰাইম মেৰিডিয়ানৰ লাইনত যেতিয়া ৰাতিপুৱা 5 বাজে, তেতিয়া কিন্তু ইয়াৰ পৰা 75 ডিগ্ৰী পশ্চিমত থকা ঠাই কিন্তু ঘূৰ অন্ধকাৰ হৈ থাকিব। কাৰণ সেই ঠাইত 75 পূৰণ 4 মিনিট সমান 300 মিনিট বা 5 ঘণ্টাৰ পিছতহে সূৰ্যৰ পোহৰ পাব। আৰু 75 ডিগ্ৰী পূবফালে থকা ঠাইত দুপৰীয়া হ'ব। ইয়াৰ অৰ্থ এইটোৱে হ'ল যে 5 বজা মানে এটা জেগাত ৰাতিপুৱা হ'ব, আন এটা জেগাত দুপৰীয়া হ'ব, আন এটা জেগাত সন্ধিয়া হ'ব, আৰু আন এটা জেগাত ৰাতি হ'ব, যিটো কনফিউজিং। সেয়েহে একেটা সময়ত সূৰ্যৰ একে অৱস্থানৰ উপস্থাপন কৰিবলৈ পৃথিৱীৰ সকলো দেশে নিজৰ নিজৰ দেশৰ সময়ৰ আৰম্ভ ৰেখা নিৰ্ধাৰণ কৰি ল'লে। ফলত প্ৰাইম মেৰিডিয়ানৰ পূবে থকা দেশবোৰৰ সময় আগতীয়া হ'ল, কাৰণ তাত সূৰ্যৰ পোহৰ আগতে পৰে। আনহাতে পশ্চিমে থকা দেশবোৰৰ সময় পিছতীয়া হ'ল, কাৰণ তাত সূৰ্যৰ পোহৰ পিছত পৰে। কিন্তু ইয়াৰ পৰা এটা কনফিউজিং আঁতৰিল যে দেশ যিয়েই নহওক, 12 PM বুলিলে সেই দেশত দুপৰীয়া হ'ব, 5 PM বুলিলে সেই দেশত সন্ধিয়া হ'ব, আৰু 9 PM বুলিলে সেই দেশত ৰাতি হ'ব। এই PM আৰু AM কথাটো পিছত আপোনালোকে পাব। ভাৰতৰ বাবে সেই লাইনটো হৈছে 0 ডিগ্ৰীৰ পৰা 82.5 ডিগ্ৰী, মানে 82 ডিগ্ৰী 30 মিনিট লাইনটো ঠিক কৰিছে। কাৰণ 0 ডিগ্ৰীৰ প্ৰাইম মেৰিডিয়ানৰ পৰা আৰম্ভ কৰি ভাৰতৰ মাটি চুই যোৱা ৰেখাডাল হৈছে 68 ডিগ্ৰী ৰেখাটো, যিটো গুজৰাটত পৰিছে। আৰু অন্তিমটো হৈছে 96 ডিগ্ৰী ৰেখা, যিটো অৰুণাচলৰ মাটি চুই গৈছে। এই দুটা বিন্দুৰ মাজত মুঠ 30ডাল দ্ৰাঘিমা ৰেখা আছে। 68 ডিগ্ৰীৰ পৰা 96 ডিগ্ৰীলৈ দূৰত্ব 2933 কিলোমিটাৰ। ইয়াৰ মাজত যিটো ঠাই পৰিছে তাতেই ভাৰতৰ সময়ৰেখা নিৰ্ধাৰণ কৰিছে। গণনাৰ পিছত সেই ঠাইটো পালো উত্তৰ প্ৰদেশৰ এলাহাবাদ, মানে বৰ্তমানৰ প্ৰয়াগৰাজত। আৰু 0 ডিগ্ৰী প্ৰাইম মেৰিডিয়ান লাইনৰ পৰা পূবে 82.5 ডিগ্ৰী, মানে 82 ডিগ্ৰী 30 মিনিট আঁতৰত আছে। আপোনালোকে গম পালেই চাগে, পূবে থকা মানে সময় আগতীয়া। কিমান আগতীয়া হ'ব বাৰু? 82 ডিগ্ৰী মানে 82ডাল ৰেখা, আৰু এটা 4 মিনিটকে, অৰ্থাৎ 82 × 4 = 328 মিনিট। লগতে 0.5 ডিগ্ৰীও আছে, মানে আধা, মানে 2 মিনিট। মুঠ 330 মিনিট, মানে 5.5
5 ঘণ্টা সেয়েহে ISTৰ সময় GMTৰ তুলনাত +5.30 ঘণ্টা লিখা থাকে পৃথিৱীৰ সকলো দেশৰে মেৰিডিয়ান লাইন মানে সময় আৰম্ভ হোৱা লাইন বেলেগ বেলেগ বাংলাদেশৰ 90 ডিগ্ৰী পূবে নেপালৰ 86 ডিগ্ৰী 25 মিনিট পূবত আছে বাংলাদেশৰ মেৰিডিয়ান লাইন মানে সময় ৰেখা 90 ডিগ্ৰী পূবে থকাৰ অৰ্থ ভাৰততকৈ 7.5 ডাল আগত আছে এয়ে ইয়াৰ সময়ও 7 × 4 = 28 আৰু আধা মানে 2 মিনিট মুঠ 30 মিনিট মানে আধা ঘণ্টা আগতীয়া হয় আৰু প্ৰাইম মেৰিডিয়ানৰ পৰা 6 ঘণ্টা আগতীয়া হয় তেনেদৰে পশ্চিমে থাকিলে প্ৰতিটো 1 ডিগ্ৰীৰ বিপৰীতে 4 মিনিট সময় পিছ পৰিব সময়ক দুই ধৰণৰ ঘড়ীৰে গণনা কৰা হয় এটা 12 ঘণ্টীয়া ঘড়ী আৰু আনটো 24 ঘণ্টীয়া ঘড়ী 12 ঘণ্টীয়া ঘড়ীৰ ক্ষেত্ৰত মেৰিডিয়ান ৰেখাৰ ঠিক বিপৰীতে থকা এটা ৰেখাক এন্টি মেৰিডিয়ান ৰেখা বুলি কোৱা হয় মেৰিডিয়ান ৰেখাৰ পশ্চিম ফালে মেৰিডিয়ান ৰেখা আৰু এন্টি মেৰিডিয়ান ৰেখাৰ মাজত মুঠ 180 ডাল ৰেখা আছে এই 180টা ৰেখাত পাৰ হোৱা সময়বোৰে হৈছে AM মানে এন্টি মেৰিডিয়ান আনহাতে এন্টি মেৰিডিয়ান ৰেখাৰ পৰা পূবে এন্টি মেৰিডিয়ান ৰেখা আৰু মেৰিডিয়ান ৰেখাৰ মাজত মুঠ 180টা ৰেখাত পাৰ হোৱা সময়ক PM বা প্ৰি মেৰিডিয়ান বোলা হয় অৰ্থাৎ এন্টি মেৰিডিয়ান মানে মেৰিডিয়ান ৰেখাৰ পিছত আৰু প্ৰি মেৰিডিয়ান মানে হৈছে মেৰিডিয়ান ৰেখাৰ আগত অন্য এক সংজ্ঞাত এনেদৰে কোৱা হয় যে এদিনৰ 24 ঘণ্টাক 12 ঘণ্টাৰ দুটা আধাত ভাগ কৰিলে ৰাতি 12 বজাৰ পৰা দিনৰ 12 বজাৰ সময়বোৰ হৈছে AM মানে এন্টি মেৰিডিয়ান আৰু দিনৰ 12 বজাৰ পৰা ৰাতি 12 বজাৰ সময়বোৰ হৈছে PM মানে প্ৰি মেৰিডিয়ান 24 ঘণ্টা ঘড়ীত এনে ধৰণৰ কোনো বিভাজন নাই ইয়াত সময়ক ৰাতি 12 বাজিলে 0 বাজি 0 মিনিট 0 ছেকেণ্ড হয় আৰু লাহে লাহে 1 বাজে 2 বাজে 3 বাজে 4 বাজে তেনেধৰণে 12 বাজে 13 বাজে 14 বাজে 15 বাজে আৰু তেনেদৰে গৈ 22 বাজে 23 বাজে 23 বাজি 59 মিনিট 59 ছেকেণ্ডৰ পিছত 24 বাজে 24 বজাৰ লগে লগে আকৌ 0 বাজি 0 মিনিট 0 ছেকেণ্ড হয় 24 ঘণ্টা ঘড়ীত AM আৰু PM ৰ কোনো কনসেপ্ট নাই আজিৰ ভিডিঅ'ত ইমানেই ফ্ৰেণ্ডছ পৰৱৰ্তী ভিডিঅ'ত মাহ বছৰ আৰু লিপ ইয়াৰৰ বিষয়ে বিতংকৈ আলোচনা কৰিম থেংক ইউ